1974 চনৰ যি খাদ্য আন্দোলন সেই খাদ্য আন্দোলনৰ যি দুগৰাকী বীৰ শ্বহীদ এই ভূবনা অঞ্চলৰে অজনীং দিয়া পুতুল শইকীয়া শ্বহীদ বৰণ কৰিছিলে তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই সেই অনুষ্ঠানটো কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে আৰু এইবেলি 50 বছৰ গৌৰৱ হৈছে গতিকে এইবেলি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভূবনা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটো এইবেলি ভূবনা অঞ্চলত অনুষ্ঠিত হ'ব গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ কাৰণ যোৱা দিনত যি আদৰণি সমিতি গঠন হৈছিল এখন শক্তিশালী আদৰণি সমিতি গঠন হৈছিলে আৰু আজি সেই আদৰণি সমিতিৰ যি অস্থায়ী কাৰ্যালয় উদ্বোধন হৈছে আৰু উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ ভূবনা অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ শ্ৰদ্ধাৰ ভানু কাকতি ছাৰক আৰু যিদৰে ৰাইজে আমাৰ যোৱা কেন্দ্ৰীয় অনুষ্ঠানকেইটা যিদৰে সহায় কৰিছিলে আমাক নিজৰ সন্তান বা ভাতৃ বা ককা হিচাপে যিদৰে আমাৰ লগত থাকি প্ৰত্যেকটো সময়তে ছাহঁতৰ দৰে থাকি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰিছিলে ঠিক তেনেদৰে এইবাৰো যাতে আমাক নিজৰ সন্তান ভাবি নিজৰ ককাই ভাই বুলি ভাবি যদি আমাক হাতে হাত ধৰি আগবঢ়াই লৈ যায় অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সেইটোৱে মই কামনা কৰিছোঁ গতিকে সকলো প্ৰান্তৰ ৰাইজৰ অকল ভূবনা অঞ্চলৰে নহয় মৰিগাঁও জিলাৰ প্ৰত্যেকটো অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা অভিভাৱকত্ব আমি আন্তৰিকতাৰে কামনা কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস এইবাৰ ভোৰবন্ধাত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সক্ৰিয় সদস্য তথা বিষয়ববীয়া হিচাপে আজি মোক আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিছে আৰু মই ভাবোঁ যে আদৰণি সমিতিৰ সভাপতি হিচাপে মই এইটো আশা কৰিম যে ভোৰবন্ধা অঞ্চলত তথা মৰিগাঁও জিলাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ আৰু এটা আজি 50 বছৰত ভৰি দিছে 1974 চনৰ 10 জুন সেই দিনটোৰ পৰা 50 বছৰ ভৰি দিছে এইটো আমাৰ এটা ভোৰবন্ধা অঞ্চলৰ বাবে বা মৰিগাঁও জিলাৰ বাবে ছাত্ৰ সন্থাৰ যিটো সংগ্ৰামী ইতিহাস সেই সংগ্ৰামী ইতিহাসত এটা সোণালী অধ্যায় আমি তাক লৈ আমি গৌৰৱ কৰোঁ আৰু এই দিনটোৰ গৰিমা আমি নিশ্চয় আমি অক্ষুণ্ণ ৰাখিব লাগিব আমি শ্বহীদ পৰিয়ালবৰ্গক মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু মই সেই আন্দোলনৰ সেই খাদ্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজন ইণ্টিক আজি এই পবিত্ৰ ক্ষণত তেখেতসকলৰ আত্মাৰ সদ্গতিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ